অসমৰ জনগণে কিমানে দেখিছে ডিম্পু বৰুৱাক বেলেগৰ কণ্টেণ্ট প্ৰমোট কৰাটো কোনে কোনে দেখিছে যে অমুক বস্তুটো প্ৰমোট কৰি দিছে, তমুক বস্তু যাই কিনে হে দোস্ত বুলি কৈ কিনে অমুক বস্তুটো ভাল, অমুক মোবাইল দোকানখন ভাল, অমুক এইখন বেকাৰীখন ভাল, অমুক খোৱা দোকানখন ভাল, কোনে কোনে এইটো দেখা পাইছে? একবাৰ জুই ইমজিটো দিব লাগে মোক। কিমানখিনি অসমৰ জনগণে এই বস্তুটো দেখা পাইছে যে ডিম্পু বৰুৱাই আজি কোনোবা এটা জেগাত যাই কিনে কৈছে যে আজি আপোনালোকে আহি এইখন জেগাত খাওক, আপোনালোকে আহি কিনে এইটো বস্তু ট্ৰাই কৰি চাওক। আৰু তোক মই লাইভত এটা কথা কৈ দিলোঁ, ঠিক আছে? এই যিবিলাক কমেণ্টত যে উস্তাদি মাৰি আছ তই সন্মুখত আহিবি, তোক অসমৰ জনগণৰ সন্মুখত লাইভত লেংটা কৰি ক'বা এইটো ভিক্টৰ দাসৰ দম থাকিলে যা, ঠিক আছে? এইটো মোৰ নাম্বাৰ থাকিলে মই লাইভ লোকেশ্যন দিম, তই আহিবি, তোক মই অসমৰ জনগণৰ সন্মুখত লেংটা কৰি ক'বাম, মই কিন্তু গেৰাণ্টি থাকিল ভিক্টৰ দাসৰ যা। তো গাইজ পৰা আছাম টি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কাৰ ওপৰত হ'বলৈ গৈ আছে। তো বৰ্তমান মই ইয়ালৈ ফুৰিবলৈ আহিলোঁ। তো আপোনালোকে নিশ্চয় গম পাই যে মই কেদাৰনাথৰ পৰা চাইকেল ৰাইড কৰি 5 মাহমান হৈ গ'ল, আৰু মই এটা নতুন চাইকেল ৰাইডৰ কাৰণে আয়োজন কৰি আছোঁ। এইবাৰ চাইকেল ৰাইড ক'লৈ যাওঁ, কি কৰোঁ, তো আপোনালোকে মোৰ এই চেনেলত পূৰা ভ্লগ আকাৰে পাই যাব। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অন কৰি থ'বলৈ নাপাহৰিব। তেন্তে বলক মেইন টপিকলৈ আহোঁ। মেইন টপিক বুলি ক'লে ভিক্টৰ দাসে যোৱাকালি ৰাতি ইনষ্টাগ্ৰামৰ লাইভত ডিম্পু বৰুৱাৰ বিপক্ষে লগতে কিন্নর সমাজৰ বিপক্ষে বহুতো বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। তো ভিক্টৰ দাসে কিন্নর সমাজক কেনেধৰণে প্ৰশংসা কৰি লগতে ডিম্পু বৰুৱাৰ বিপক্ষে কি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে শুনোৱা। বহুতে কৈ আছে, বহুতে কিবা কিবি সমালোচনা কৰি আছে, কোনোবাই নিউজ বনাইছে, কোনোবাই কিবা কৰিছে, বাট তাতে ভিক্টৰ দাসে মিছা কথাটো ক'ত কৈছে মোক তাতে প্ৰুফ কৰি দিব লাগে। আৰু সমালোচনা যদি সহ্য কৰিব নোৱাৰে তেনেহ'লে সমালোচনা সহ্য কৰিব নোৱাৰা মানুহবিলাকে একচুৱেলি এটাই কথা ক'ম, সমালোচনাক যোনে সহ্য কৰিব নোৱাৰে দে কেনট ডু এনিথিং। প্ৰকৃত সত্য কিছুমানৰ কথা ওপৰত কিছুমান কথা পাতোঁ, আৰু মই প্ৰকৃত সত্য কিছুমান কোৱাৰ কাৰণে কিছুমান মানুহে বেয়া পায়, ঠিক আছে? সমালোচনা কৰে কিছুমান মানুহে বেয়া পায় যে প্ৰকৃত সত্য কিছুমানৰ ওপৰত ভিক্টৰ দাসে কথা পাইছে, ঠিক আছে? তে সেই প্ৰকৃত সত্য কিছুমানৰ ওপৰত যদি কথা কওঁতে মানুহখিনিয়ে বেয়া পায়, মই এই বস্তুটো বুজি নাপাওঁ যে আপোনালোকে সঁচাটো কেলৈ একচেপ্ট নকৰে। ৱাই ইউ গাইজ ডোণ্ট একচেপ্ট দি ট্ৰুথ? সঁচাটো কেলৈ একচেপ্ট নকৰে? আৰু সঁচাটো একচেপ্ট কৰিব পাৰে সাহস থাকিব লাগে। ৰাতি 3টা বজাত মহানগৰীত কি পোৱা যায়, ঠিক আছে? ৰাতি 3টা বজাত মহানগৰীত কি পোৱা যায়, আৰু এটা কমিউনিটিক লৈ কিনে এটা কণ্টেণ্ট বনোৱা হৈছে। অকল পডকাষ্ট বুলিয়ে নহয় বা বহুত প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ অসমত মানুহে আজি কৈছে যে ভিক্টৰ দাসে ভুল কথা কৈছে। তো মোৰ প্ৰশ্নটো হৈছে ভিক্টৰ দাসে ভুল কথা কৈছে। ইয়াৰে আগতেও আৰু এটা মই চৰ্চা দেখিছিলোঁ য'ত মই কৈছিলোঁ যে যীশু খ্ৰীষ্টৰ জন্ম একচুৱেলি ক'ত নহয়, যীশু খ্ৰীষ্টৰ জন্ম আমাৰ চেণ্ট্ৰেল মলত যীশু খ্ৰীষ্টৰ জন্ম হোৱা নাই, ঠিক আছে? আৰু সেই কথাটোৰ প্ৰতিক্ৰিয়া মই দেখিবলৈ পাইছিলোঁ গোটেইখিনি জেগাত যে ভিক্টৰ দাসে খ্ৰীষ্টমাছক লৈ কিয় এটা প্ৰতিক্ৰিয়া দিলে। মই খ্ৰীষ্টমাছক লৈ প্ৰতিক্ৰিয়া দিয়া নাই, কাৰণ মই সকলোখিনি ষ্টুডেণ্টছকে মই পঢ়াওঁ, হিন্দু মুছলিম শিখ ইছাই মই সকলো ষ্টুডেণ্টছকে পঢ়াওঁ। তো মোৰ প্ৰতিক্ৰিয়াটো খ্ৰীষ্টমাছক লৈ নাছিলে, মোৰ প্ৰতিক্ৰিয়াটো আছিলে যে কি চেণ্ট্ৰেল মলত গৈ যিটো আমাৰ মানে চেলিব্ৰেশ্যন অফ খ্ৰীষ্টমাছ, ডেট চেলিব্ৰেশ্যন শুড বি ইন চাৰ্চত কৰা যিটো চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যনটো তেওঁলোকে ক'ত কৰি আছে? চেণ্ট্ৰেল মলত গৈ কৰি আছে। তাতে মোক সমালোচনা কৰা হৈছে। তো ৰাতি 3টা বজাত গুৱাহাটী মহানগৰী, মই মনোজক সুধিবলৈ বিচাৰিম, আমি সেই ভিডিঅ'টো চাইছিলোঁ যিটো ভিডিঅ'ত মই নাম আৰামছে কৈছোঁ যে আমাৰ ডিম্পু দা, ঠিক আছে, ডিম্পু বৰুৱা আৰু আমাৰ ধ্ৰুৱ আছিলে। ডিম্পু বৰুৱা আৰু ধ্ৰুৱই ৰাতি 3টা বজাত দেখাইছে যে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি কি, আৰু মই টাইম ষ্টেম্পটো ক'বলৈ বিচাৰিম। টাইম ষ্টেম্প আছিলে 0.15, যে সেই দোস্ত 0.15 ছেকেণ্ডত তেওঁ কৈছে গুৱাহাটী মহানগৰীত ৰাতি 3টা বজাত কোন ৰৈ থাকে। তো ইয়াতে মনোজৰ কি প্ৰতিক্ৰিয়া, মনোজে কি ক'ব বিচাৰে একচুৱেলি? হোৱাট ডাজ মনোজ ৱান্টছ টু চে এবাউট ইট? মই ভিডিঅ'টো চাইছিলোঁ একচুৱেলি, ডিম্পু বৰুৱাৰ ভিডিঅ'টো যোনটো আছিলে। মই এটা কথা ক'ব বিচাৰো, তাত ডিম্পু বৰুৱাই কিছুমান আধৰুৱা তথ্য প্ৰেজেণ্ট কৰিছে। ডিম্পু বৰুৱাই প্ৰেজেণ্ট কৰিছে যে গুৱাহাটী মহানগৰীত কি চলে, কিছুমান বস্তু যোনটো ডিম্পু বৰুৱাই নাই দেখুওৱা, সেইটো মই যদি ক'বলৈ যাওঁ তেনেহ'লে গুৱাহাটী মহানগৰীত এনেকুৱা বহুত মানুহ আছে যিয়ে ঠাণ্ডাত কাপোৰৰ অভাৱত মৃত্যুবৰণ হৈছে। এনেকুৱা বহুত মানুহ আছে গুৱাহাটী মহানগৰীত যিয়ে ৰাতি ভাতৰ অভাৱত মৃত্যু সাৱটি ল'বলগীয়া হৈছে। আজিও এই জানুৱাৰী মাহত য'ত আমি লেপ আৰু কম্বলৰ মাজত শুই আছো, এনেকুৱা বহুত মানুহ আছে গুৱাহাটী মহানগৰত
যিয়ে ৰাজপথত এযোৰ কাপোৰ অবিহনে শুবলগীয়া হৈছে, কিন্তু তেনেকুৱা কোনো মানুহৰ ফটো বা তেনেকুৱা কোনো মানুহৰ ভিডিঅ' ডিম্পু বৰুৱাই নিজৰ পোষ্টত বা নিজৰ ব্লগত দেখাবলৈ চেষ্টা কৰা নাই। ইয়াৰ পিছফালে কিবা ৰাজনৈতিক কাৰণ হ'ব পাৰে, কিবা পলিটিকেল ইছ্যু হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু ডিম্পু বৰুৱা যিহেতু এজন অসমৰ জনপ্ৰিয় নাগৰিক আৰু অসমৰ জনসাধাৰণক তেওঁক মৰম কৰে, সেইকাৰণে আজি ডিম্পু বৰুৱা হৈছে। যদি অসমৰ ৰাইজে তেওঁক মৰম নিদিয়ে, ডিম্পু বৰুৱা কেতিয়াও হ'ব নোৱাৰে। আজি এনেকুৱা বহুতবোৰ ব্লগাৰ আছে যিয়ে নিজৰ সত্যটোক প্ৰেজেণ্ট কৰি আছে। মই নাম এটা ল'ব বিচাৰিছো, সময় গগৈ এজন এনেকুৱা ল'ৰা হয় যিয়ে সত্য হিচাপে প্ৰেজেণ্ট কৰি আছে। তেওঁ কোনো পইচাৰ লোভত বা সময় গগৈ কোনো ভিউজৰ লোভত বা কোনো ধৰণৰ লাইকছৰ লোভত তেওঁ ভিডিঅ' প্ৰেজেণ্ট কৰা নাই। কিন্তু আজি ডিম্পু বৰুৱাৰ কিছুমান ব্লগ দেখিলে এনেকুৱা লাগে যে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে, টকাৰ কাৰণে ব্লগ বনাই আছে, আৰু যোনবোৰ ৰিয়েল ইছ্যু আছে সমাজৰ, ছ'চাইটি এখনৰ যোনখিনি ৰিয়েল ইছ্যু আছে সেইখিনি তেওঁ উত্থাপন নকৰে। সেইটো বেয়া লাগে অলপ। বা তোমাৰ LGBTQ যিটো কমিউনিটি, সেই কমিউনিটিটোক এটা কণ্টেণ্ট বনাবলৈ চেষ্টা কৰি আছেনে নাই আমাৰ এই যিখিনি মানে ইউটিউবাৰ্ছ হওক বা যিখিনি আমাৰ নৰ্মেল, এতিয়া মই পডকাষ্ট কিছুমানতো দেখিছোঁ তেওঁলোকৰ পাৰ্চনেল কথাত তেওঁলোকে প্ৰশ্ন কৰে যে আপুনি ছেক্সুৱেল চেঞ্জ কেনেকৈ কৰিছে, আপুনি কাৰ লগত শুৱে, আপুনি কাৰ লগত উঠে, কাৰ লগত বহে, কাৰ প্ৰতি আপোনাৰ ফিলিংছ আছে, ঠিক আছে। চ' ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? মই সুমনলৈ যাব বিচাৰিম এবাৰ। ফাৰ্ষ্ট অফ অল এতিয়া ৰিচেণ্টলি মানে আজিকালি দেখিব পোৱা, বিশেষকৈ আমাৰ ছ'চিয়েল মিডিয়াত এটা বস্তু দেখিবলৈ পোৱা গৈছে যে ট্ৰান্সজেণ্ডাৰ গোটেই কমিউনিটিটোকে ধৰি পেলাই সিহঁতে এজ এ ভিউৱাৰ্ছ পাবৰ কাৰণে বাৰে বাৰে তেওঁলোকে ইউজ কৰা যায়। কাৰণ যেতিয়া সিহঁতে মাতিছে ভাল কামৰ কাৰণে মাতক, তেওঁলোকক সোধক তেওঁলোকৰ জাৰ্ণিটো কেনেকুৱা হৈছে, তেওঁলোকে এতিয়া কি আগলৈকে ভাল কাম কৰিব বিচাৰিছে, সেইবোৰ তেওঁলোকক উৎসাহ দিব অকণমান। সেইবোৰত হ'লে কোনো মাত নিদিব, খালি এটা টপিকতে সিহঁতে উঠাব যে আপোনালোকে ছেক্স কোনফালেদি কৰে, আপোনালোকৰ ছেক্সৰ প্ৰাইভেট পাৰ্টছবোৰ কেনেকুৱা। আজি ছোৱালী এজনী পিৰিয়ডছ হ'লেতো কোনেও নুসুধে তোমাৰ পিৰিয়ডছৰ কোনফালে কি হ'ব, কিন্তু এজনে ট্ৰান্সজেণ্ডাৰক ইমান প্ৰাইভেটলি কেলে কুৱেশ্যন কৰিব, সেইটো বুজি নাপাওঁ। ভিতৰত আছে কোনটো ভুল কৰিলে যে ৰাতি 3টা বজাত মোৰ তাত টাইম ষ্টেম্প আছে, যোনটো টাইম ষ্টেম্পত তেওঁলোকে কথা পাতিছে। মই মনোজলৈকে যাব বিচাৰিম। মনোজে তুমি কি ক'ব বিচাৰা যে তেওঁলোকৰ যোনটো ভিডিঅ', আমি প্ৰপাৰ ভিডিঅ'টো আমি ষ্টাডি কৰিছিলোঁ, এণ্ড প্ৰপাৰ ভিডিঅ'টোত তেওঁলোকে যিখিনি দেখাবলগীয়া বস্তু আছিলে তেওঁলোকে সেই বস্তুখিনি দেখাইছেনে? নাই, মই সেইটো কথাই মই কৈছো, যোনটো ভিডিঅ'ত ডিম্পু বৰুৱাই যোনখিনি বস্তু দেখুৱাব লাগিছিল সেইখিনি বস্তু কেৱল তেওঁ নিজৰ ভিউৱাৰ্ছ খিনিক দেখুৱাইছে, যোনখিনি ছ'চাইটিৰ ধনী মানুহ আছে। কিন্তু যোনখিনি সমাজৰ দুখীয়া মানুহ আছে, আজিও অসমত এইষাৰ কথা মানুহে ভাবি চাব লাগে যে আজিও 50%তকৈ তলত মানুহ, 50%তকৈ তলত মানুহ আজি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। সেইলোকৰ বিষয়ে কোনো নাভাবে। আজি কিমান মানুহ ৰাস্তাত মৃত্যুবৰণ কৰি আছে, ডিম্পু বৰুৱাই কেতিয়াও সেইলোকৰ ভিডিঅ' নবনায়। ত' সেইবোৰ বস্তু বেয়া লাগে, কাৰণ ডিম্পু বৰুৱাক অসমৰ ৰাইজে মৰম দিছে কাৰণে ডিম্পু বৰুৱা আজি ডিম্পু বৰুৱা হৈছে। এই ডিম্পু বৰুৱাই যদি অসমৰ ৰাইজৰ মৰম পাই কিনে এই দুখীয়া দৰিদ্ৰ মানুহসকলৰ কথা পাহৰি যায়, তেতিয়া অসমৰ ৰাইজৰো বেয়া লাগে। কাৰণ অসমৰ ৰাইজে যদি ডিম্পু বৰুৱাক আনফল' কৰে, তেনেহ'লে অসমৰ ডিম্পু বৰুৱাই কোনোদিন নিজকে ডিম্পু বৰুৱা বুলিও ক'ব নোৱাৰিব। ডিম্পু বৰুৱাই কিছুদিন আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ইণ্টাৰভিউ লৈছিল। মই এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিছো, অসমৰ ৰাইজক সুধিব বিচাৰিছো, ডিম্পু বৰুৱাৰ ওচৰত মাছ কমিউনিকেশ্যনৰ ডিগ্ৰী আছে নেকি? ডিম্পু বৰুৱা কোনোবা জাৰ্নেলিষ্ট হয় নেকি? ডিম্পু বৰুৱা কোনোবা মিডিয়া পাৰ্চন হয় নেকি? ডিম্পু বৰুৱা 4th পিলাৰ অফ ডেমক্ৰেচি হয় নেকি? কোনো নহয়। ডিম্পু বৰুৱা এজন কেৱল মাত্ৰ ব্লগাৰ হয়। যদি ডিম্পু বৰুৱাই অসমৰ মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ ল'ব লাগে, তেনেহ'লে অসমৰ মিডিয়াই কি কৰি আছে? আমাক কিহৰ প্ৰয়োজন আছে অসমৰ মিডিয়াৰ? অসমৰ মিডিয়াই কি অকল এই শুকুৰ আলীৰ ইণ্টাৰভিউ ল'বৰ কাৰণে আমাক দৰকাৰ আছে নেকি অসমৰ মিডিয়াৰ? নে 4th পিলাৰ অফ ডেমক্ৰেচিৰ প্ৰয়োজন কিহৰ আছে যদি এজন ব্লগাৰে গৈ কিনে CMৰ ইণ্টাৰভিউ ল'ব লাগে? আৰু এটা প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয়, তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে? মোৰ প্ৰশ্নটো সেইটো প্ৰথম প্ৰশ্ন। আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল, উইদাউট দ্য ইনষ্টাগ্ৰাম, উইদাউট দ্য ফেচবুক পেজ? মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক, উইদাউট ইনষ্টাগ্ৰাম, উইদাউট ইউটিউব, হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা, যিটো আমাৰ মানুহে আজিৰ ডেটত এতিয়া সমালোচনালৈ তেওঁলোকে টানি আনিছে। আৰু মোৰ কথাটো ক'ত, মোৰ পইণ্টটো ক'ত ভুল আছিলে যে মই যিখিনি কথা কৈছোঁ, হোৱাট এভাৰ আই ছেড, মই যিখিনি কথা কৈছোঁ সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা। মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছোঁ, তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে। আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকৈ সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰবিলাকে কাম কৰি গৈ আছে, তেনেহ'লে তেওঁলোকে কিয় কাম কৰিব পাৰে নাই? আৰু মই অস্তিত্বত ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে, ইয়াতে অস্তিত্বটো ক'ত? জাষ্ট লেট মি ন'। উইদাউট ইউটিউব, উইদাউট ইনষ্টাগ্ৰাম, উইদাউট ফেচবুক, হু ন'জ ডিম্পু বৰুৱা? আজি অসমৰ ৰাইজৰ স্বাৰ্থত,
আমাৰ জনগণৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাৰ অৱদান কি মোক কোনোবা এটা যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহ'লে মই তেওঁৰ লগত কথা পাতিম ঠিক আছে আৰু এটা কথা মই কৈ আছো যে ছ'চিয়েল মিডিয়া সেন্সেশ্যন ইজ এ ভেৰি ডিফাৰেণ্ট থিং কিন্তু অসমৰ আজি অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে অসমৰ দীঘলী পুখুৰীৰ সেই মানে পুৰণা গছ কাটিবলৈ ধৰিছে গিবনৰ অৱস্থা কি অৱস্থা হৈছে আমাৰ নেশ্যনেল পাৰ্কৰ অৱস্থা কি চলি আছে আজি আমাৰ ৰোড ট্ৰান্সপৰ্টৰ অৱস্থা কি চলি আছে আজি ইনফ্লেশ্যনৰ ওপৰত কেইটাই কথা পাতি আছে আৰে মই এটা কথাই কৈ আছো প্ৰকৃত সত্য এটা মই কৈ আছো যে আজিৰ ডেটত আনকি মন্ত্ৰী MLA বিলাকেও এনেকুৱা দুটকীয়া কিছুমান ইউটিউবাৰক লৈ কিনে তেওঁলোকৰ প্ৰচাৰ চলাই আছে কাৰণ তেওঁলোকে গম পায় যে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চিং নহ'লে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহ এজন যিজন এজন CM হয় CM এজনে ৰাতি ফেচবুকত লাইভ যাবলগীয়া তেওঁৰ কি আছে বিকজ তদন্ত হ'ব লাগে এইবোৰ বস্তু তদন্ত হ'ব লাগে যে কেনেকৈ এজন ইউটিউবাৰে এটা মিছা কথা তেওঁলোকে আমাৰ অসমৰ ৰাইজৰ অসমৰ জনগণক এটা মিছা তথ্য তেওঁ দিবলৈ চেষ্টা কৰিছে ঠিক আছে ইয়াতে কিছুমানে ক'ব পাৰে ভিক্টৰ দাসে অমুক কৰিছে ভিক্টৰ দাস মদাহী ভিক্টৰ দাস বেয়া মানুহ ভিক্টৰ দাস সঁচাকে বেয়া মানুহ ভিক্টৰ দাসে নিজে লাইভত কয় ভিক্টৰ দাস মদাহী ভিক্টৰ দাসে একচেপ্ট কৰে কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ ভিক্টৰ দাসে কোনো কমিউনিটিক কণ্টেণ্ট বনাবলৈ চেষ্টা কৰা নাই ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ যেনেকৈ LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই যে মই কৈছিলো যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকোটো বেচিব ঠিক আছে এই কথাষাৰ মই কৈছিলো কিন্তু সেইটো আজি অসমৰ জনগণে দেখা পাইছে নে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিঅ' ফিটা কাটা ভিডিঅ' ডিম্পু বৰুৱাৰ কিন্তু ব্লগত তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছো কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে ঠিক আছে তেওঁ আহিব লগা প্ৰজন্ম আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছো আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিছ ইনফৰমেশ্যন তেওঁ স্প্ৰেড কৰিছিলে এটাই কথা মই উইদাউট ষ্টাডি একো কামেই নকৰোঁ এটা কথাই মই কৈ দিলো আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই এইখিনিয়ে কথা ক'লো মৃত্যুক মই ভয় নকৰোঁ আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি দুটকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰো বুলি ভাবিব লৈছে কৈছো এই কমেণ্টত যিকেইটাই কৈছে যে তুমি চুপি দিবা নেকি বুলি যিকেইটাই সুধি আছা তোমালোকে তাৰমানে এই কমিউনিটিটোৰ বিষয়ে তোমালোকে ভালকে ষ্টাডি কৰা নাই সেইকাৰণে তোমালোকৰ মনত এটা নিগেটিভ বস্তু আৰু এই নিগেটিভ বস্তুটো কোনে আনিছে এই নিগেটিভ বস্তুবোৰ আনিছে এনেকুৱা ধৰণৰ ইউটিউবাৰ বিলাকে যোনে ৰাতি 3টা বজাত গুৱাহাটীৰ গণেশগুৰিত কি পায় তেওঁলোকে যাই কিনে প্ৰশ্ন সুধিছে বোলে চেং মাছ বুলি কওঁতে অবজেক্টিফাই কৰা বুলি কৈ আছে আৰে চেং মাছ বুলি মই যিটো দেখা পাইছো মই চেং মাছ টাইপ দেখা পাইছো চেং মাছ বুলি কৈছো ঠিক আছে বাট দ্য থিং ইজ দেট আল্টিমেটলি আই এম নট অবজেক্টিফাইং এনিৱান মোৰ মন গৈছে মই আৰামছে এটা কিবা এটা কথা ক'ব মন গৈছে মই কৈছো বাট দেন এণ্ড দেৰ ইউ আৰ অবজেক্টিফাইং এ কণ্টেণ্ট দেটছ এ কমিউনিটি ব্ৰ ইটছ এ কমিউনিটি ইউ কেনট অবজেক্টিফাই এ কমিউনিটি মোৰ অভাৰ মই আৰু এটা কথা ক'ম যে কিছুমান মানুহে এতিয়া কিছুমান মানুহ বুলি নহয় অসমৰ গোটেই ছাত্ৰ সমাজ অসমৰ গোটেই জনগণে এটা বস্তু দেখা পাইছে যে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে প্ৰমোট কৰিছে যে কি আনকি থাম্বনেইলত লিখা থাকে কিন্নৰে কাৰ লগত ছেক্স কৰে এইটো থাম্বনেইল হ'ল নেকি এইটো মাজতে ইমান পডকাষ্টৰ ওলাইছে কাৰ লগত ছেক্স কৰে বেডৰুম টপিক কিয় ডিছকাছ কৰে চবৰে এটা প্ৰাইভেট লাইফ থাকে বেডৰুম টপিক কোনোবাই ডিছকাছ কৰে নেকি ইমান কি জাৰ্নেলিষ্ট হৈছে তেওঁ জাৰ্নেলিষ্ট ভুল কৈছ জাৰ্নেলিষ্ট না মাছ কমিউনিকেশ্যনৰ এমটো জানে হা গু বুলি কৈ দিলো মই জাৰ্নেলিষ্ট হা কোন জাৰ্নেলিষ্ট কোনে কৈছে জাৰ্নেলিষ্ট বুলি পডকাষ্ট ইজ নট জাৰ্নেলিজম Podcast is different from journalism. That is not journalism. Journalismৰ অস্তিত্ব জাৰ্নেলিজমৰ যদি ৰুটছ পঢ়িব ইচ্ছা আছে তেনেহ'লে পৰাগ দাসৰ কথা পাতক দে আৰ নট জাৰ্নেলিষ্ট প্ৰকৃত সত্য ওলাব লাগে যদি তেনেহ'লে জাৰ্নেলিজম কি বস্তু মাছ কমিউনিকেশ্যন কি বস্তু মাছ কমিউনিকেশ্যনৰ ওপৰত তেওঁলোকে ষ্টাডি কৰক দিছ ইজ নট জাৰ্নেলিজম পডকাষ্ট ইজ নট জাৰ্নেলিজম এই কথাটো বুজি পায় যে সত্য আৰু আমি যদি সত্যত থাকো আমাক কোনেও হাৰাব নোৱাৰে আৰু মোৰ যদি বহুতে কয় ভিক্টৰ দাসৰ বহুত দম আছে ভিক্টৰ দাসৰ দম অনেষ্টি ইজ দ্য পলিচি এটাই কথা কওঁ প্ৰকৃত সত্যত কথা পাতি গৈছো মই আকৌ ৰেফাৰেঞ্চ ল'ম ডিম্পু বৰুৱাৰ সেই ভিডিঅ'টো ৰাতি 3টাত তেওঁ যোনটো ভিডিঅ' বনাইছিলে এটা কথা কম এইটো কোনোবা মাধুৰ্য নহয়
হৃদয় নাথে কৈছে তুমি ব্ৰিটিছৰ দিনৰ নেকি বুলি। মই ব্ৰিটিছৰ দিনৰ নহয়, কিন্তু আমাৰ ককা আইতা আৰু তোমাৰো ককা আইতাই ব্ৰিটিছৰ দিনত যুঁজিছিল চাগে। নাজানো তোমাৰ ককা আইতাই গোলামী কৰিছিল নেকি ব্ৰিটিছৰ, কিন্তু আমাৰ ককা আইতাইতো কৰা নাছিল। গতিকে আমি ব্ৰিটিছৰ দিনৰ হয় নে নহয় সেইটো তুমি সুধিব নালাগে। তুমি নিজকে সোধা, নিজৰ মা দেউতাক গৈ প্ৰশ্নটো সোধা যে তেওঁলোকে সমাজখনৰ কাৰণে কিবা ডিচিপ্লিন ল'ৰা এটাক কিয় জন্ম দিব নোৱাৰিলে। একজেক্টলি মই হৃদয় যাতে প্ৰশ্ন কৰিব বিচাৰিম যে হৃদয় বাবু এটা কাম কৰ নহ'লে। হৃদয় যদি লাইভটো চাই আছা, হৃদয় বাবু তই শুন, কমেণ্ট কৰাটো বৰ সহজ, 1 ছেকেণ্ড ৰ, 2 মিনিট ৰখ খালি হা। তই এটা কাম কৰ বাবু, ঠিক আছে? নাই নাই মোক এবাৰ ক'ব, জাষ্ট গিভ মি 1 মিনিট, জাষ্ট গিভ মি 1 মিনিট। হৃদয়ক মই এটা কথা ক'বলৈ বিচাৰিম। হৃদয় বাবু এটা কাম কৰা, দিছ ইজ মাই নাম্বাৰ, এইটো মোৰ নাম্বাৰ হয়, ঠিক আছে? দেখা পাইছ মোৰ নাম্বাৰটো 8638354607, মোৰ নাম্বাৰটো দেখা পাইছ নাই? হা হৃদয়, মোৰ নাম্বাৰটো যদি দেখা পোৱা নাই মই তোক মোৰ নাম্বাৰটো দেখাই দি আছোঁ, এইটো মোৰ নাম্বাৰ হয়, ল। দিছ ইজ মাই নাম্বাৰ 8638354607, ঠিক আছে? এইটো হৃদয়ৰ কাৰণে মোৰ ফালৰ পৰা আছিলে। হৃদয় এইটো মোৰ নাম্বাৰ হয়, ল, ঠিক আছে? আৰু তোক মই লাইভত এটা কথা কৈ দিলোঁ, ঠিক আছে? এই যিবিলাক কমেণ্টত যে উস্তাদি মাৰি আছ তই সন্মুখত আহিবি, তোক অসমৰ জনগণৰ সন্মুখত লাইভত লেংটা কৰি ক'বা এইটো ভিক্টৰ দাসৰ দম থাকিলে, যা, ঠিক আছে? এইটো মোৰ নাম্বাৰ থাকিলে মই লাইভ লোকেশ্যন দিম, তই আহিবি, তোক মই অসমৰ জনগণৰ সন্মুখত লেংটা কৰি ক'বাম, মই কিন্তু গেৰাণ্টি থাকিল ভিক্টৰ দাসৰ, যা। অসমৰ জনগণে কিমানে দেখিছে ডিম্পু বৰুৱাক বেলেগৰ কণ্টেণ্ট প্ৰমোট কৰাটো কোনে কোনে দেখিছে, যে অমুক বস্তুটো প্ৰমোট কৰি দিছে, তমুক বস্তু যাই কিনে হে দোস্ত বুলি কৈ কিনে অমুক বস্তুটো ভাল, অমুক মোবাইল দোকানখন ভাল, অমুক এইখন বেকাৰীখন ভাল, অমুক খোৱা দোকানখন ভাল, কোনে কোনে এইটো দেখা পাইছে? একবাৰ জুই ইমজিটো দিব লাগে মোক। কিমানখিনি অসমৰ জনগণে এই বস্তুটো দেখা পাইছে যে ডিম্পু বৰুৱাই আজি কোনোবা এটা জেগাত যাই কিনে কৈছে যে আজি আপোনালোকে আহি এইখন জেগাত খাওক, আপোনালোকে আহি কিনে এইটো বস্তু ট্ৰাই কৰি চাওক। ইভেন মই এইখিনিও দেখা পাইছোঁ যে কি বিয়াৰৰ ফেক্টৰীত গৈ তেওঁ কৈছে ইয়াতে এনেকে বিয়াৰ বনোৱা হয়, ঠিক আছে? বিয়াৰটো মোতকৈ বেছি বিয়াৰ অসমত কোনেও নাখায়, মই এইখিনিয়ে কৈ দিলোঁ। কিমানখিনি জনগণে দেখা পাইছে, মই চিৰিয়াছলি কৈছোঁ, মোতকৈ বেছি বিয়াৰ নাখায়, ঠিক আছে? বাট মই কোনোদিন বিয়াৰ প্ৰমোট কৰা নাই। মোতকৈ বেছি বিয়াৰ মই এইখিনিয়ে ক'লোঁ, মোৰ সন্মুখত অসমত লাইভত মই বিয়াৰ খাই দিম, মোটামুটি এক বহাত মই 70টা বিয়াৰ খাই দিম, সন্মুখত বহি খাওক না মোৰ লগত, লাইভত খাই দিম মই 70টা বিয়াৰ, লাইভত খাই কিনে মই কথা পাতিম, তাৰপিছত আৰু ক্লাছ লৈ দেখাই দিম, তাৰপিছত মেথছৰ ক্লাছ, ঠিক আছে? মোক মেণ্টেলি ইমানখিনি হেৰেছমেণ্টত মানুহে লৈ গৈছিলে জাষ্ট বিকজ অফ দ'জ কমেণ্টছ এণ্ড আউট দেৰ। আজিকালি মই খাতিৰে নকৰোঁ, কিন্তু কিছুমান মানুহৰ এই কমেণ্টৰ কাৰণে, এই হেৰিৰ কাৰণে মানুহে ছুইচাইড পৰ্যন্ত কৰিছে। তে জীয়াই থাকিব দিয়ক, জনসাধাৰণক জীয়াই থাকিব দিয়ক। আৰু এটা কথা লাষ্ট এড কৰিবলৈ বিচাৰিম, এইটোৱে কথা যে ডিম্পু বৰুৱাই আপোনালোকৰ পইচা আৰু প্ৰমোচনৰ পইচা দি তেওঁ নিজৰ লেভিছ লাইফ এটা জীয়াই আছে, অসমৰ জনগণৰ কাৰণে কৰা নাই। অসমৰ জনগণৰ কাৰণে তেওঁ জিনি গাড়ী কিনি দিয়া নাই, অসমৰ জনগণৰ কাৰণে টাটা এল্ট্ৰছ গাড়ী কিনি দিয়া নাই, অসমৰ জনগণৰ দুখীয়া ছাত্ৰ সমাজ বা দুখীয়া মানুহৰ কাৰণে তেওঁ একো কৰি দিয়া নাই এতিয়ালৈকে। তেওঁ অকল নিজৰ স্বাৰ্থত, স্বস্বাৰ্থ, যিটো আমি চেল্ফ স্বাৰ্থ, আৰু আমি নিজৰ স্বাৰ্থত কাম কৰি থকা নাই কাৰণে আমি সমালোচনাৰ ভুগি হ'বলগীয়া হৈছে।